দাদা ৰিলেশ্যনশ্বিপ এটা আগুৱাই নিবলৈ কি কি কৰিব লাগে চোৱা ৰিলেশ্যনশ্বিপ আগুৱাই নিয়াৰ টিপছ কেইটামান মই তোমালোকক দিম যদি সেইকেইটা ফলো কৰিব পাৰা তেতিয়া তোমালোকৰ ৰিলেশ্যনশ্বিপ 100% ভালেই থাকিব এইটো অকল ভালপোৱাসকলৰ বাবে নহয় বিয়া পতাসকলেও কৰিব পাৰে লাগিলে যিয়ে হৈ যাওক নিজৰ আপোনজনক সদায় সঁচা কথা কবা সঁচা কথা কলে তেওঁ তোমাৰ প্ৰতি বিশ্বাস বাঢ়ি থাকিব যদি ভুল তোমাৰ হয় কথাখিনি ইগত নলয় ক্ষমা খুজি ল'বা নিজৰ ভুলটো বুজি ক্ষমা খুজিলে তেওঁ তোমাৰ প্ৰতি আকৰ্ষণ হ'ব কিবা এটা সিদ্ধান্ত লোৱাৰ আগত আলোচনা কৰিবা আলোচনা কৰি সিদ্ধান্ত ললে কাজিয়া হোৱাৰ সম্ভাৱনা নাথাকে তেওঁ বেয়া পোৱা কাম বা তেওঁ মনা কৰা কাম কেতিয়াও নকৰিবা তেনেকুৱা কৰিলে লাহে লাহে কাজিয়াৰ আৰম্ভ হ'ব এজনৰ খং উঠিলে আনজনে অলপ সৰু হৈ দিবা খংটো কমি যোৱাৰ পাছত কথাটো আলোচনা কৰি মীমাংসা কৰিবা কাৰ অতীত কি আছিল সেইবোৰ খুচৰি বৰ্তমানত কাজিয়া নালাগিবা কাজিয়া যদি আপোনজনৰ লগত হয় তেতিয়া সদায় হাৰিবলৈ চেষ্টা কৰিবা যদি তুমি তৰ্ক কৰি জিকিবলৈ চেষ্টা কৰা কাজিয়াখন আৰু বেছি ডাঙৰ হৈ যাব তেতিয়া সম্পৰ্কটোৰ মাজত ফাট মেলিবলৈ আৰম্ভ কৰিব আৰু সেই ফাটে এদিন ব্ৰেকআপৰ পৰ্যায় পাবগৈ ডিভোৰ্চৰ পৰ্যায় পাবগৈ শেষত এটা কথা কওঁ সকলোতকৈ ওপৰত তেওঁক ৰাখিবা আটাইতকৈ বেছি গুৰুত্ব তেওঁকে দিবা কাৰণ প্ৰিয় মানুহজন সদায় প্ৰিয় তেওঁক সদায় সকলোতকৈ আগত ৰাখিবা এইকেইটা যদি ফলো কৰিব পাৰা তেতিয়াহ'লে তোমাৰ ৰিলেশ্যনশ্বিপ বা তোমাৰ সংসাৰখন ভালে থকাৰ সম্ভাৱনা বাঢ়িব বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি থৈ যাবা আৰু মই মাৰ্চত ঘৰলৈ যাম ঘৰ যোৱাৰ আগত 3 লাখ ফলোৱাৰ্ছ কৰাই দিবা বুলি আশা কৰিলো ধন্যবাদ।